আজি আমি এডিআৰই পৰীক্ষাৰ জৰিয়তে আৰম্ভ কৰা এটা প্ৰক্ৰিয়াৰ সামৰণি অনুষ্ঠানত উপস্থিত আছো। স্বাভাৱিকতে আজিৰ পৰা আমাৰ বহুতৰে নতুন জীৱনো আৰম্ভ হ'ব। যোৱাকালি আমি এডিআৰইৰ চতুৰ্থ বৰ্গৰ পদত যিসকল নিৰ্বাচিত হৈছিল তেওঁলোকৰ আমি নিযুক্তি পত্ৰ বিতৰণ কৰিছিলোঁ আৰু আজি আমি এডিআৰইৰ জৰিয়তে তৃতীয় বৰ্গৰ পদত নিযুক্তি লাভ কৰা ৬,১৮২ গৰাকী যুৱক যুৱতীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। যোৱা ৫টা বছৰত আমাৰ চৰকাৰে নিযুক্তি প্ৰদান কৰা যুৱক যুৱতীৰ সংখ্যা যোৱাকালিলৈ ১,৫০,০৩৩ গৰাকী আছিল আৰু আজি ৬,১৮২ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰাৰ লগে লগে এই সংখ্যা ১,৫৬,২১৫লৈ বৃদ্ধি পালে। অৰ্থাৎ যোৱা ৫ বছৰত আমাৰ চৰকাৰৰ কাৰ্যকালত ১,৫৬,০০০ গৰাকী যুৱক যুৱতীয়ে অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পাইছে আৰু ইয়াৰ লগত আমাৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান ছ'চাইটি আদিত যিসকলে চাকৰি পাইছে তেওঁলোকৰ সংখ্যা আমি ইয়াত অনা নাই। ইয়াত মাত্ৰ অসম চৰকাৰৰ নিয়মীয়া পদত নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। এডিআৰইৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা এয়া আমাৰ দ্বিতীয় প্ৰচেষ্টা। ২০২৩ চনৰ মে' মাহত আমি প্ৰথমবাৰ ২৪,৭৮৭ গৰাকী প্ৰাৰ্থীক এডিআৰই পৰীক্ষাৰ জৰিয়তে আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছিলোঁ। সেইবাৰ তৃতীয় শ্ৰেণীৰ পদত ১১,০৪৮ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাইছিলে আৰু চতুৰ্থ শ্ৰেণীৰ পদত ১৩,৭৩৯ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাইছিলে। এইবাৰ তৃতীয় শ্ৰেণীত আমি ৬,১৮২ গৰাকী আৰু চাহ জনজাতি লোকসকলৰ বাবে ১৬৪ গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। আজিৰ নিযুক্তি পত্ৰৰ বৈশিষ্ট্য হৈছে যে আটাইতকৈ বেছি যুৱক যুৱতী কৃষি বিভাগত নিযুক্তি পাব ১,৭৬৪ গৰাকী। কৃষি বিভাগৰ পিছতেই ৭৯৯ গৰাকী প্ৰাৰ্থীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পাব। বিদ্যালয় শিক্ষা বিভাগত ৪৯৩ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব আৰু জিলা আয়ুক্তসকলৰ কাৰ্যালয়ত ৪৫৬ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। বাকী বিভাগসমূহত ১০০তকৈ কম আমাৰ যুৱক যুৱতীয়ে নিযুক্তি পাব। আজিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ এডিআৰইৰ দ্বিতীয় সংস্কৰণৰ নিযুক্তি শেষ হ'ব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত এডিআৰইৰ তৃতীয় সংস্কৰণৰ নিযুক্তি প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিম।